গাইজ আজি মই এতিয়া বঙাইগাঁৱত আছোঁ। বঙাইগাঁও এডোখৰ দলাইগাঁও বুলি কয়। মই জেগালৈ ওলাই যাওঁ অলপ তাৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। লাইন আছে না এতিয়া আহি পাইছোঁ ঠাইডোখৰ। যিমান সেইখন পাহাৰ দেখিছেনে, তালৈ যাম। আপোনালোকৰ সেইডোখৰ ঠাই দেখাম আকৌ। আছোঁ এতিয়া এডোখৰ বঙাইগাঁও গাৰো গাঁও বুলি কয় ঠাইডোখৰ। গাঁও সকাম পাতিছে, ককা এজন ঢুকালে। এনেই অলপ দেখাওঁ বুলি ভাবিলোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া মই যিডোখৰ ঠাই দেখাম বুলি ভাবি আছিলোঁ সেইডোখৰ ঠাই পাইছোঁহি। এতিয়া সেয়া পাহাৰখন। আচলতে ইয়াত এতিয়াহে ৰ'দটো ওলাইছে অলপমান। বহুতে ঠাণ্ডা জেগাডোখৰত থাকিবলৈ, পাহাৰৰ কিনাৰত কাৰণে নেকি, মই বৰ নাজানো বাৰু, কিন্তু সাংঘাতিক ঠাণ্ডা হয় ইয়াত এইডোখৰত মানে। বহুত ভাল লাগে ইয়ালৈ আহি। এতিয়া বাৰু অকলে অকলে আছোঁ কাৰণে পাহাৰলৈ নাযাওঁ, লগত কোনোবা আহিলেহে গ'লোহেঁতেনে। তথাপিও অলপমান ওচৰৰ পৰাই দেখাওঁগৈ। অকল এই পথাৰখন পাৰ হ'লে প্ৰায় এইখিনিতে আগত অলপ জান এটা আছে। এয়া দেখিছে ধুনীয়াকৈ আলু খেতি ইয়াত লগাই থৈছে। এইবিলাক খেতি ইয়াত ধুনীয়া আলু, এইবিলাকে ঢেৰ খেতি লগাই থৈছে পথাৰত। ধান কটাৰ পিছতে এইবিলাক খেতি লগাই থৈছে। সেইফালে ধান কাটিব আছেই, বহুতে কাটি আছে, হোৱা নাই। এয়া মূলা কৰি থৈছে, বন্ধাকবি। আজি পাহাৰত নাযাওঁ, ইয়াৰ নেক্সট ভিডিঅ'টো দেখাম বাৰু। পাহাৰত যাম, উঠিম। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব।